নমস্কাৰ। আজি মই ভিডিঅ'টো আমাৰ ডুমৰীয়া গোসাঁইঘৰ প্ৰাংগণৰ পৰা আৰম্ভ কৰিছোঁ। কেতিয়াও ভবা নাছিলোঁ যে আমি এনেদৰে লগ হৈ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাব লাগিব। জুবিন দা য'তেই আছে, যেনেকৈ আছে, সদায় ভালে থাকক আৰু লগতে আমাৰ মাজত, আমাৰ হৃদয়ৰ মাজত জুবিন দা সদায় থাকিব। 19 ছেপ্টেম্বৰ সঁচাকৈ আমাৰ কাৰণে এটা বহুত বেয়া দিন আছিলে। শ্ৰদ্ধাঞ্জলি, সৎকাৰ, নচৰ দে এই শব্দবোৰ বাৰু আমাৰ জুবিন দাৰ লগত মিলেনে? হয়তো কেতিয়াও নিমিলে। আমাৰ মৰমৰ জুবিন দা সদায় আমাৰ মাজত থাকিব, আমাৰ হৃদয়ৰ মাজত থাকিব আৰু আমি ৰাখিব লাগিব জুবিন দাক আমাৰ মাজত। আৰু আমি আজি এনেদৰে ডুমৰীয়া গাঁওবাসী মিলি একলগ হৈছোঁ। মৰ্মান্তিক ঘটনা এইবোৰে লগ হৈছোঁ আপোনালোকে জানেই আমাৰ অসমৰ লগতে ভাৰতবৰ্ষ হিয়াৰ আমঠু জুবিন দাৰ বাবে এনেদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমাৰ ডুমৰীয়া দক্ষিণহাটী চুপাৰ নামঘৰৰ পৰা এনেদৰে নামঘৰৰ চাৰিওফালে চাকি লগতে মম জ্বলোৱা হৈছিলে। তো তেখেতৰ আত্মাই যাতে য'তেই আছে, যেনেকৈ আছে, ভালে থাকক তেওঁ। তো আমাৰ ফালৰ পৰা তেওঁলৈ সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি। তো আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিলে।